সাংবাদিকসকল বন্ধুসকল, আজি ধুবুৰী ডিষ্ট্ৰিক্টখন আমাৰ গঠন কৰা হ'ল আৰু এই ধুবুৰী ডিষ্ট্ৰিক্টখন গঠন কৰাৰ পাছতে আমি সমগ্ৰ কমতাপুৰবাসী তথা ধুবুৰী জিলাবাসী সবাকে আমি এটা আঁঠু সাবধান করিবা চাং সবার ওচৰত যে আগন্তুক 2026 নির্বাচনী আগে আগে আমার যে জাতি গণনা হব, এই জাতি গণনাত প্রত্যেকটা জনগোষ্ঠীর ভিতরতে যে নাকি কোচ রাজবংশী ভাষাটা কয়, এই ভাষাখিনি যাতে সবার ঘরে ঘরে এই মেসেজটা পৌঁছে দিব লাগিব, যাতে আমি রাজবংশী কমতাপুরী ভাষাটো আমার ক'ব লাগিব আৰু জাতি গণনাৰ ক্ষেত্ৰত ক'ব লাগিব আমি কোচ ৰাজবংশী। আমাৰ সকলো জনগোষ্ঠীৰ প্ৰতি আঁঠু সাবধান এই কথাটো যেন সবে নিজাববীয়াকৈ নিজে কোচ ৰাজবংশী জনগোষ্ঠী জাতি আৰু লগতে আমাৰ ভাষা ৰাজবংশী কমতাপুৰী যাতে উল্লেখ কৰে, এইখিনিয়ে সবাকে মই কোৱাৰ কাৰণে আঁঠু সাবধান কৰোঁ। ভিন্ন ভিন্ন হৈ আছিল, তো আমাৰ মাজত আগত এজন প্ৰেচিডেণ্ট আছিল। এই প্ৰেচিডেণ্টে কিছুমান সাংগঠনিক বিৰোধী কাৰ্যকলাপ কৰিছে। এই কাৰ্যকলাপৰ কাৰণে তেখেতক আমি আৰু প্ৰেচিডেণ্টত নাৰাখিলোঁ আৰু নতুনকৈ আমি প্ৰেচিডেণ্ট নিযুক্ত কৰি এটা পূৰ্ণাংগ কমিটি গঠন কৰি দিলোঁ। আজি কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি ধুবুৰী জিলা কমিটিখনত বাপন ৰায়ক সভাপতি হিচাপত নিৰ্বাচন কৰি আৰু জহিৰ লোকক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰি 11 জনীয়া এটা কমিটি গঠন কৰা হয়। কমিটিখন গঠন কৰাৰ উদ্দেশ্য হ'ল আমাৰ যি ডিপ্ৰাইভড পিপুলছ আছে কোচ ৰাজবংশী, তাৰ লগত আমাৰ ইয়াতে ধুবুৰী জিলাত বিশেষত বসবাস কৰে নস্য শেখ, যাক দেশী মুছলমান বুলি কয়, আৰু কিছু কিছু সৰু সৰু জনগোষ্ঠী আছে। তেখেতক লৈ আমি আগবাঢ়ি যোৱাৰ কাৰণে এটা সংকল্প কৰিলোঁ, যাতে আমি ভৱিষ্যতত আমাৰ যেতিয়া সৰু সৰু যি প্ৰব্লেমগিলান আছে, আমাৰ যেতিয়া অসুবিধা আছে, আমাৰ সমস্যা আছে, এই সমস্যাগিলান চৰকাৰৰ ওচৰত আমি উত্থাপন কৰিব পাৰোঁ। তাৰ কাৰণে ধুবুৰী জিলা কমিটিখনক আমি শক্তিশালী ৰূপে গঠন কৰিব লাগে বুলি আমি আজি কমিটিখন গঠন কৰিলোঁ। আজি আপোনালোকৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত এটা মেছেজ দিব খোজোঁ। আমি যেহেতু কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি KPP, আমি দীৰ্ঘদিন ধৰি নৰ্থ বেংগলত আন্দোলন কৰিছোঁ আৰু নৰ্থ বেংগল আন্দোলন কৰাৰ পাছত যিহেতু আমি তাতে কোচ ৰাজবংশীসকল যে কমতাপুৰী ভাষাত ৰাজ্যিক স্বীকৃতি পাইছে, এই ৰাজ্যিক স্বীকৃতি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰোঁ অসমতো যেন আমাৰ এই কমতাপুৰী ভাষাৰ ৰাজ্যিক স্বীকৃতি প্ৰদান কৰে। যেহেতু কমতাপুৰী জনগোষ্ঠী অসমীয়া নহয়, এই জনগোষ্ঠীটো ভাষা বেলেগ, এইকাৰণে এই ভাষাটো যাতে আন্তৰ্জাতিক পৰ্যায়ত আজি যেটা নাকি কেন্দ্রীয়ভাবে অষ্টম অনুসূচির আন্দারত যেটা নাকি সরকারে দিব খুঁজিছে, আর এই রাজ্যিক হিসাবতো আমি খুঁজো যে আমার এই রাজবংশী ভাষাটাক যেন রাজ্যিক স্বীকৃতি হিসাবত প্রদান করে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।